নমস্কাৰ চাবলৈ আৰম্ভ কৰিছে আছামিজ ট্ৰেণ্ডিং আজি 12 জুন আৰু আজি ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আহি পৰিছে আৰু এনেধৰণৰ খবৰসমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব লৈছোঁ ৰাতিপুৱাৰ প্ৰথমটো ব্ৰেকিং নিউজ 92টা পৰিয়াললৈ অৱশেষত সকাহ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ফালৰ পৰা নলবাৰীত 92টা পৰিয়ালক উচ্ছেদ কৰিব নোৱাৰিব প্ৰশাসনে 13 জুনলৈ প্ৰশাসনে উচ্ছেদ চলাব নোৱাৰিব 452 বিঘা ভূমিত উচ্চ ন্যায়ালয়ে জাৰি কৰিলে বিশেষ নিৰ্দেশনা উচ্ছেদিতৰ পক্ষত দেখিবলৈ পোৱা গৈছে গুৱাহাটী উচ্চ ন্যায়ালয় প্ৰশাসনে বান্ধি দিয়া 7 দিনৰ সময় উকলাৰ পাছত পুনৰ ন্যায়ালয়ৰ কাষ চাপিল উচ্ছেদিত সমগ্ৰ বিষয়ৰ সন্দৰ্ভত প্ৰশাসনক পুনৰ তদন্তৰ নিৰ্দেশনা ন্যায়ালয়ৰ পৰৱৰ্তী শুনানি নিদিয়া পৰ্যন্ত প্ৰশাসনে 92টা পৰিয়ালক কৰিব নোৱাৰিব উচ্ছেদৰ জাননীৰ পিছতেই নলবাৰী বৰক্ষেত্ৰীৰ বাকৰিকুচিৰ বেদখলকাৰীৰ মাজত লাগিছিল হাহাকাৰ 2006 চনতেই তদানীন্তন মন্ত্ৰী ভূমিন্দৰ বৰ্মনে প্ৰদান কৰিছিল ভূমি কংগ্ৰেছ চৰকাৰৰ সময়ত ডাক্তৰ বৰ্মনে ভূমিপট্টা দিয়া হ'ব বুলি দিছিল প্ৰতিশ্ৰুতি গৰাখহনীয়াৰ বাবেহে চৰকাৰী ভূমি দখল কৰা হৈছিল বুলি দাবী বেদখলকাৰীৰ চৰকাৰী নিৰ্দেশনাৰ বিপৰীতে উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ 13টা পৰিয়াল নলবাৰীত 92টা পৰিয়ালক অৱশেষত সামূহিক সকাহ দিছে গুৱাহাটী উচ্চ ন্যায়ালয়ে চলাব নোৱাৰিব উচ্ছেদ আন এটা গুৰুত্বপূৰ্ণ খবৰ আদানী গ্ৰুপক মাটি হস্তান্তৰক লৈ শ খিলঞ্জীয়া লোকৰ তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী দেখিবলৈ পোৱা গৈছে শ খিলঞ্জীয়া লোকে সৃষ্টি কৰিছে উত্তপ্ত পৰিস্থিতি আদানী গ্ৰুপক মাটি দিয়া কেন্দ্ৰ কৰি উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে প্ৰশাসন আৰু স্থানীয় ৰাইজৰ মাজত প্ৰচণ্ড বাক বিতণ্ডা দেখিবলৈ পোৱা গৈছে 3600 বিঘা মাটি গতাই দিব বিচৰাক লৈ জাঙুৰ খাই উঠিছে ভূমিপুত্ৰ প্ৰতিবাদত ওলাই আহিল শ বড়ো জনগোষ্ঠীৰ লোক কৰিছে তীব্ৰ প্ৰতিবাদ পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে শ আৰক্ষী নিৰাপত্তাৰক্ষী মুতায়ন কৰা হৈছে মাটিৰ সীমা নিৰ্ধাৰণত বাধা স্থানীয় বড়ো জনগোষ্ঠীয় লোকৰ পৰ্বতজোৰাৰ বাহবাৰীত স্থানীয় ৰাইজৰ উত্তল প্ৰতিবাদী কাৰ্যসূচী দেখিবলৈ পোৱা গৈছে প্ৰমোদ বড়ো আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে তীব্ৰ ক্ষোভ দেখিবলৈ পোৱা গৈছে প্ৰতিবাদী জনতাৰ ঘটনাস্থলীত উপস্থিত প্ৰশাসনৰ উচ্চ বিষয়া আন এটা ব্ৰেকিং নিউজ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাতৰ বাবে বাধ্যতামূলক হ'ব RT-PCR টেষ্ট দেশত ভয়াৱহ ৰূপত এতিয়া বৃদ্ধি পাইছে কোভিড-19ত আক্ৰান্ত হোৱা ৰোগীৰ সংখ্যা কোভিডৰ টেষ্ট অবিহনে কোনো মন্ত্ৰী সাংসদে সাক্ষাৎ কৰিব নোৱাৰিব প্ৰধানমন্ত্ৰীক ভাৰতত কোভিডৰ ভয়াৱহতাৰ বাবে কঠোৰ হৈ পৰিল প্ৰধানমন্ত্ৰীৰ কাৰ্যালয় প্ৰধানমন্ত্ৰীক সাক্ষাতৰ বাবে বাধ্যতামূলক হ'ল RT-PCR টেষ্ট বৰ্তমান ভাৰতত কোভিড-19ত আক্ৰান্ত ৰোগীৰ সংখ্যা 7112 জনলৈ বৃদ্ধি পাইছে বুলি জানিব পৰা গৈছে বিগত 24 ঘণ্টাত 306 জনলৈ বৃদ্ধি পাইছে আৰু বিগত 24 ঘণ্টাত 19 জন লোকৰ মৃত্যু হৈছে কোভিডৰ বাবে বৰ্তমানলৈকে 74 জন লোকৰ মৃত্যু হৈছে বুলি জানিব পৰা গৈছে আৰু ভাৰতত এতিয়া দেখিবলৈ পোৱা গৈছে কোভিড-19ৰ নতুন ভেৰিয়েণ্টৰ সংখ্যা বৃদ্ধি পাইছে আন এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ কেবিনেট বৈঠকত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নীতি শিক্ষা দিলে কেন্দ্ৰীয় মন্ত্ৰীসকলক যিকোনো বিষয়ত অলাগতিয়াল মন্তব্য নকৰিবলৈ কেন্দ্ৰীয় মন্ত্ৰীসকললৈ আহ্বান প্ৰধানমন্ত্ৰী মোদীৰ নিজৰ মন্ত্ৰালয়ৰ অধীনস্থ বিষয়সমূহৰ বাদে আন বিষয়ত অলাগতিয়াল মন্তব্য নকৰিবলৈ মন্ত্ৰীসকলক সকিয়নি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বুধবাৰে অনুষ্ঠিত হৈছিল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত কেন্দ্ৰীয় মন্ত্ৰীসকলৰ সৈতে বৈঠক এই বৈঠকতে মন্ত্ৰীসকলক প্ৰধানমন্ত্ৰীয়ে কৰি দিলে বুলি বাতৰি প্ৰকাশ কৰিছে ৰাষ্ট্ৰীয় পৰ্যায়ৰ এটা সংবাদ গোষ্ঠীয়ে নিজৰ মন্ত্ৰালয়ৰ অধীনত যিবোৰ কাম হৈছে সেইবোৰ জনতাৰ মাজলৈ লৈ যাবলৈ কেন্দ্ৰীয় মন্ত্ৰীসকলক নিৰ্দেশ দিছে প্ৰধানমন্ত্ৰী মোদীয়ে সমান্তৰালভাৱে প্ৰতিগৰাকী কেন্দ্ৰীয় মন্ত্ৰীক সংবাদমেল অনুষ্ঠিত কৰি জনসাধাৰণক কামৰ খতিয়ান দিবলৈ আহ্বান প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আন এটা গুৰুত্বপূৰ্ণ খবৰ বিহাৰত আৰম্ভ নিৰ্বাচনীমুখী বতাহ বিহাৰত এতিয়া নিৰ্বাচনী বতাহ 7বাৰকৈ বিহাৰ ভ্ৰমণ কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী নীতিশ কুমাৰ নহয় বিজেপিৰ পৰা হ'বহে মুখ্যমন্ত্ৰী এনডিএৰ ভিতৰত 3জন মুখ্যমন্ত্ৰীৰ দাবীদাৰ বিহাৰত এতিয়া প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ইখনৰ পিছত সিখন নিৰ্বাচনী ৰেলী আৰু নিৰ্বাচনী সভা দেখিবলৈ পোৱা গৈছে যিকোনো প্ৰকাৰে বিহাৰ দখলৰ চেষ্টা অব্যাহত ৰাখিছে ভাৰতীয় জনতা পাৰ্টিয়ে কিন্তু এক বিশেষ সমীক্ষাত প্ৰকাশ পাইছে যে বিহাৰত এইবাৰ হয়তো বিজেপিয়ে চৰকাৰ গঠন কৰিব নোৱাৰিব কিয়নো বিহাৰত এইবাৰ বিৰোধী যথেষ্ট শক্তিশালী হৈ পৰিছে বিহাৰ টাক নামৰ
সংবাদ প্ৰতিষ্ঠানে প্ৰকাশ কৰা তথ্য মতে বিহাৰত এইবাৰ 50%তকৈও অধিক আসন লাভ কৰিব কংগ্ৰেছৰ মিত্ৰজোঁটে। আন এটা গুৰুত্বপূৰ্ণ খবৰ, বাংলাদেশীৰ নামত নাটক বন্ধ কৰক হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে। যোৱাকালি গুৱাহাটীত দেখিবলৈ পোৱা গৈছে সংখ্যালঘু সংগঠনৰ প্ৰতিবাদ। 1971 চনৰ আগৰ মানুহখিনিক সুৰক্ষা দিয়ক বিজেপি চৰকাৰে। বিজেপি চৰকাৰৰ বিৰুদ্ধে যোৱাকালি জাঙুৰ খাই উঠিল অসমৰ লাখ লাখ মিয়া লোকৰ লগতে মিয়া লোকসকলৰ দল সংগঠনসমূহ। হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰৰ এনে অমানৱীয় কাৰ্য কেতিয়াও সহ্য কৰা নহ'ব বুলি হুংকাৰ প্ৰদান কৰিছে সংখ্যালঘু সংগঠনসমূহে। NRCত নাম থকা লোকক যাতে হাৰাশাস্তি নকৰে তাৰ বাবেও সকিয়নি প্ৰদান কৰিছে সংখ্যালঘু সংগঠনৰ নেতাসমূহে। যোৱাকালি গুৱাহাটীৰ চচলত NRC আৰু মিয়া বাংলাদেশীৰ ওপৰত কৰা অত্যাচাৰৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী দেখিবলৈ পোৱা গৈছে। আন এটা গুৰুত্বপূৰ্ণ খবৰ, ৰোগী নোচোৱাকৈ ৰোগী ভাল হ'ব বুলি কোৱা ডাক্তৰ গৌৰৱ গগৈ। যিয়ে কয় ৰোগীজন ভাল হ'ব, কিন্তু গৌৰৱ গগৈ তেনেকুৱা ৰোগীয়ে চোৱা নাই। আৰু এইবাৰ গৌৰৱ গগৈৰ বিৰুদ্ধে আক্ৰমণাত্মক ৰূপত দেখিবলৈ পোৱা গৈছে ৰঞ্জিত কুমাৰ দাসক। আমি ৰোগীক হাস্পাতাললৈ নি চিকিৎসা কৰোঁ, কিন্তু ৰোগী নোচোৱাকৈ ডাক্তৰ হ'ব খোজে গৌৰৱ গগৈ। মুঠতে কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈক লৈ বিজেপিৰ মুখ্যমন্ত্ৰীৰ পৰা মন্ত্ৰী বিধায়কক লৈ সকলো যেন কেৱল ব্যস্ত হৈ পৰিছে গৌৰৱ গগৈক লৈ। যোৱাকালি সংবাদ মাধ্যমৰ আগত গৌৰৱ গগৈৰ বিৰুদ্ধে এইদৰে সৰব হোৱা দেখিবলৈ পোৱা গ'ল বিজেপিৰ মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসক। আন এটা ব্ৰেকিং নিউজ, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু বিজেপি চৰকাৰৰ বিৰুদ্ধে সৰব হৈ পৰিল ধুবুৰীৰ কংগ্ৰেছৰ সাংসদ ৰকিবুল হুছেইন। কি কাম কৰিব বুলি কৈ কৰিব নোৱাৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই, সকলোবোৰ দাঙি ধৰিলে ধুবুৰীৰ সাংসদ ৰকিবুল হুছেইনে। 2 লাখ নিবনুৱা যুৱক যুৱতীসকলক চৰকাৰী চাকৰি দিব বুলি কৈছিল, কিন্তু এতিয়া চাকৰি ক'ত প্ৰশ্ন ৰকিবুল হুছেইনৰ। আৰু লগতে 6 জনগোষ্ঠীক জনজাতি মৰ্যাদা প্ৰদান কৰিব, সেই প্ৰতিশ্ৰুতি ক'ত গ'ল বুলি প্ৰশ্ন ৰকিবুল হুছেইনৰ। ৰাজীৱ ভৱনত সংবাদমেল অনুষ্ঠিত কৰি সাংসদ ৰকিবুল হুছেইনে দিলে হিচাপ। ব্যৰ্থতা ডাকিবলৈ ৰাইজক পণবন্দী কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। এইদৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে সৰব হৈ পৰিল ধুবুৰীৰ কংগ্ৰেছৰ সাংসদ ৰকিবুল হুছেইন। আন এটা ব্ৰেকিং নিউজ এই মুহূৰ্তত আহি পৰিছে। কংগ্ৰেছৰ সভাপতি তথা সাংসদ গৌৰৱ গগৈক সমৰ্থন কৰি নিলম্বন শিলচৰ ক্ৰীড়া সংস্থাৰ সচিব অতনু ভট্টাচাৰ্য। সামাজিক মাধ্যমত গৌৰৱ গগৈক সমৰ্থন কৰি পোষ্ট কৰাৰ আগত এবাৰ চিন্তা কৰিব, কিয়নো গৌৰৱ গগৈক সমৰ্থন কৰি পোষ্ট কৰাৰ বাবে অতনু ভট্টাচাৰ্যক সংবিধান বিৰোধী কাৰ্যকলাপৰ অভিযোগত নিলম্বন কৰা হৈছে। এতিয়া কংগ্ৰেছৰ সাংসদ তথা নতুন সভাপতি গৌৰৱ গগৈক যিকোনো লোকে সমৰ্থন কৰিব নোৱাৰিব, কিয়নো আপুনি যদি চৰকাৰী বিষয়া বা চৰকাৰী কাম কাজৰ লগত জড়িত আছে তেন্তে আপুনি গৌৰৱ গগৈক সমৰ্থন নকৰিব, কিয়নো গৌৰৱ গগৈক সমৰ্থন কৰিলেই হয়তো আপোনাকো নিলম্বন কৰিব বিজেপি চৰকাৰে। গৌৰৱৰ ভূতে যেন বিজেপিক খেদিছে সেয়া পুনৰবাৰ স্পষ্ট হৈ পৰিছে। গৌৰৱ গগৈক সমৰ্থন কৰাৰ বাবেই নিলম্বন কৰা হ'ল শিলচৰ ক্ৰীড়া সংস্থাৰ সচিব অতনু ভট্টাচাৰ্যক। তাৰ পিছতে এতিয়া কংগ্ৰেছ দল সৰব হৈ পৰিছে বিজেপি চৰকাৰৰ বিৰুদ্ধে। বিজেপি চৰকাৰে হিটলাৰী ৰাজ চলাইছে অসমত, অভিযোগ উত্থাপন কৰিছে কংগ্ৰেছ দলে। আন এটা গুৰুত্বপূৰ্ণ খবৰ, এইবাৰ বিধায়ক অখিল গগৈৰ বিৰুদ্ধে সৰব হৈ পৰিল মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা। অখিল গগৈ অতি নিম্ন খাপৰ মানুহ, একেবাৰে অৰ্ডিনেৰী মানুহ অখিল গগৈ। মন্ত্ৰী বিধায়কক কেনেদৰে কথা ক'ব লাগে নাজানে বিধায়ক অখিলে। অখিল গগৈৰ মান সন্মান নোপোৱাৰ বাবে মানুহটোৰ ওপৰত মানহানি কেঁচু তৰিব নোৱাৰি। অখিল গগৈক সুস্বচ্ছাৰ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ। অখিল গগৈৰ বিৰুদ্ধে সৰব হোৱা দেখিবলৈ পোৱা গ'ল মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাক। অখিল গগৈৰ প্ৰশ্ন উত্তৰ মোৰ লাজ নালাগে, লাজ লাগে কিবা কাৰণত MLA হ'ল বাৰু, সেইবুলি আৰু অখিল গগৈৰ দৰে এটা এনেকুৱা অৰ্ডিনাৰী কথা যাৰ কথাৰ কোনো মূল্য নাই, যি কয় মান সন্মান নাই, মন্ত্ৰীক কেনেকৈ কথা ক'বলৈ নাজানে, বিধায়কক কেনেকৈ কথা ক'বলৈ নাজানে। পৰৱৰ্তী খবৰ, কোন বেছি জনপ্ৰিয় মুখ্যমন্ত্ৰী নে গৌৰৱ গগৈ? গুৰুতৰ অভিযোগ তুলিছে মুখ্যমন্ত্ৰী হিমন্তই। পাকিস্তানী বাংলাদেশীয়ে সমৰ্থন কৰে কংগ্ৰেছৰ ফেচবুক পোষ্টত। কংগ্ৰেছৰ পোষ্টত এওঁলোকেই কমেণ্ট কৰিছে। মুখ্যমন্ত্ৰীক প্ৰত্যুত্তৰ দিলে প্ৰদেশ কংগ্ৰেছৰ ফালৰ পৰা। প্ৰধানমন্ত্ৰী মোদীৰ 60% অনুগামীয়েই ভুৱা। কংগ্ৰেছৰ ফালৰ পৰা বিশেষ পোষ্ট কৰা হৈছে প্ৰধানমন্ত্ৰী অনুৰাগীক লৈ। 10 কোটি অনুৰাগীৰ 6 কোটি ভুৱা অনুৰাগী প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ।
আৰু যোৱা দুদিন পূৰ্বে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সংবাদ মাধ্যমৰ আগত আহি সাংসদ গৌৰৱ গগৈৰ ফেচবুক পোষ্টত কোনে কমেণ্ট আৰু ৰিয়েক্ট কৰে তাক লৈ তথ্য দাঙি ধৰিছিল। মুখ্যমন্ত্ৰীয়ে প্ৰমাণ সহকাৰে দেখুৱাইছিল যে বাংলাদেশী লোকে গৌৰৱ গগৈক সমৰ্থন কৰে আৰু তাৰ পিছতেই কংগ্ৰেছৰ ফালৰ পৰাও এটি পোষ্ট কৰা হৈছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ 60% অনুৰাগী ভুৱা, 10 কোটি অনুৰাগীৰ 6 কোটি ভুৱা অনুৰাগী প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আৰু লগতে কংগ্ৰেছ দল মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে সৰব হৈ পৰিল। ৰাইজে মুখ্যমন্ত্ৰী পাতিছিল যাতে ৰাইজৰ কাম কৰিব পাৰে, কিন্তু মুখ্যমন্ত্ৰীয়ে মুখ্যমন্ত্ৰীৰ পদত বহি গৌৰৱ গগৈৰ পোষ্টত কোনে ৰিয়েক্ট কৰিছে, কোনে কমেণ্ট কৰিছে আৰু কিমান লাইক ৰাখিছে, শ্বেয়াৰ ৰাখিছে তাক লৈহে ব্যস্ত। গৌৰৱৰ ভূতে খেদিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক। এইদৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে সৰব হৈ পৰিল কংগ্ৰেছ দল। আন এটা গুৰুত্বপূৰ্ণ খবৰ, আমচুৰ প্ৰতিবাদৰ দিনাই আৰক্ষীৰ জালত 13 বাংলাদেশী। যোৱাকালি আমচুৰ প্ৰতিবাদ চলি আছিল আৰু প্ৰতিবাদ চলি থকাৰ মাজতেই আৰক্ষীৰ জালত বাংলাদেশী। প্ৰতিবাদৰ দিনাই আৰক্ষীৰ জালত 13 বাংলাদেশী বিতৰণৰ বিৰুদ্ধে আমচুৰ প্ৰতিবাদৰ দিনাই সীমান্তত ওলটা ছবি। অবৈধভাৱে ভাৰতত প্ৰৱেশ কৰা 13টাকৈ বাংলাদেশী জালত পৰিল আৰক্ষীৰ। বাংলাদেশীৰ বিৰুদ্ধে চলা অভিযানৰ ভয়ত পলাই ফুৰিছিল বাংলাদেশী কেইটা। শিশু মহিলাসহ ভাৰতত থিতাপি লোৱাৰ চেষ্টা কৰা বাংলাদেশীক আটক আৰক্ষীৰ। সীমান্তৰ ভাৰতীয় নাগৰিকৰ তৎপৰতাত জালত পৰে বাংলাদেশী কেইটা। কাছাৰৰ কাটিগড়া, জালালপুৰ আৰু কালাইন অঞ্চলৰ পৰা আটক কৰা হৈছে বাংলাদেশী কেইটাক। আমচুৰ প্ৰতিবাদৰ দিনটোতেই যোৱাকালি 13টাকৈ বাংলাদেশীক গ্ৰেপ্তাৰ কৰিবলৈ সফল হ'ল অসম আৰক্ষী। আন এটা গুৰুত্বপূৰ্ণ খবৰ, 27খন মাদ্ৰাছা ভাঙিব বিচাৰিছিল চৰকাৰে, উচ্চ ন্যায়ালয়ে দিলে স্থগিতাদেশ। বিজেপি চৰকাৰে ভাঙিব বিচাৰিছিল মুছলমান লোকৰ 27খন মাদ্ৰাছা। উচ্চ ন্যায়ালয়ে বোলডজাৰ চলোৱা কাৰ্যত জাৰি কৰিলে স্থগিতাদেশ। মুছলমানৰ পক্ষত পুনৰবাৰ ন্যায়ালয়ৰ নিৰ্দেশনা নহা পৰ্যন্ত মাদ্ৰাছাত চলাব নোৱাৰিব প্ৰশাসনে বোলডজাৰ। বিজেপিৰ বোলডজাৰ নীতিৰ বিৰুদ্ধে ন্যায়ালয়ত জয় মুছলিম পক্ষৰ। মাদ্ৰাছাত বিজেপি চৰকাৰে চলাই গৈছিল ধাৰাবাহিকভাৱে বোলডজাৰ আৰু তাৰ পিছতেই খৰ্গহস্ত হৈ পৰিল ন্যায়ালয়। উত্তৰ প্ৰদেশৰ শ্ৰীবস্তিত 27খন মাদ্ৰাছা ভাঙিবলৈ যো-জা কৰিছিল প্ৰশাসনে। মুছলমান পক্ষক সামূহিক সকাহ দিলে উচ্চ ন্যায়ালয়ৰ ফালৰ পৰা। এলাহাবাদ উচ্চ ন্যায়ালয়ে যোগী চৰকাৰক দিলে এই কঠোৰ নিৰ্দেশনা। ন্যায়ালয়ৰ পৰৱৰ্তী শুনানি নহা পৰ্যন্ত কোনো ধৰণৰ উচ্ছেদ চলাব নোৱাৰিব যোগী চৰকাৰে। আন এটা গুৰুত্বপূৰ্ণ খবৰ, গুৰু গোসাঁই একো নামানে বিজেপিয়ে। নিয়ম ভঙাটোৱেই নিয়ম হৈ পৰিছে বিজেপিৰ। উপাধ্যক্ষবিহীনভাৱেই চলিছে সদন। এবাৰ বিজেপিৰ বিৰুদ্ধে সৰব হৈ পৰিল কংগ্ৰেছৰ সভাপতি মল্লিকাৰ্জুন খাৰ্গে। বিজেপিয়ে একো নামানে, গুৰু গোসাঁই একো নমনা হ'ল বিজেপি। কেৱল নিজৰ মতেই কাম কাজ কৰি আছে বিজেপিয়ে। সংবিধানৰ প্ৰতি কোনো ধৰণৰ দায়বদ্ধ নাই বিজেপিৰ। সংবিধানক সন্মান কৰিব নাজানে বিজেপিয়ে। কেৱল নিজৰ ইচ্ছামতেই সকলো ধৰণৰ কাম কাজ কৰি আছে বিজেপিয়ে। বিজেপিৰ বিৰুদ্ধে পুনৰবাৰ এইদৰে সৰব হোৱা দেখিবলৈ পোৱা গ'ল কংগ্ৰেছৰ সভাপতি মল্লিকাৰ্জুন খাৰ্গে। আন এটা ব্ৰেকিং নিউজ, এইবাৰ 2026ত মুখ্যমন্ত্ৰীৰ লগত ৰান্ধনিৰ যুঁজ হ'ব। ৰান্ধনিৰ লগত এবাৰ মুখ্যমন্ত্ৰীৰ যুঁজ। চৰকাৰে বহিৰাগতক কেতিয়াও আমাৰ হাতৰ কাম দিব নোৱাৰে। মুখ্যমন্ত্ৰীলৈ আহ্বান, দুখীয়াৰ পেটত যাতে লাত নামাৰে। মুখ্যমন্ত্ৰী ডাঙৰীয়া অনুৰোধ কৰিছোঁ, আমাৰ দুখীয়াৰ পেটত যাতে লাত নেমাৰে। আমাৰ আই মাতৃসকলে ভাত বনাব নাজানে নেকি বুলি প্ৰশ্ন ৰান্ধনীসকলৰ। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে ৰান্ধনিৰ প্ৰতিবাদ। সদৌ অসম ৰান্ধনি সন্থাৰ বিশাল প্ৰতিবাদী কাৰ্যসূচী। বহুকেইটা দাবীৰে প্ৰতিবাদী কাৰ্যসূচী সদৌ অসম ৰান্ধনি সন্থাৰ। গুৱাহাটীৰ খানাপাৰাত এই প্ৰতিবাদ। দাবীসমূহ সমাধান নকৰিলে ৰেলপথ অৱৰোধৰ বাবে সাজু হৈ পৰিছে ৰান্ধনিসকল। আনকি 1 লাখ ৰান্ধনিয়ে 2026 চনত হিমন্ত বিশ্ব শৰ্মাৰ গাদী উৎখাত কৰাৰো হুংকাৰ প্ৰদান কৰিছে। গুৱাহাটী খানাপাৰাত যোৱাকালি হাজাৰ হাজাৰ ৰান্ধনিসকলৰ প্ৰতিবাদ দেখিবলৈ পোৱা গৈছে। ৰান্ধনিসকলৰ দৰমহা বৃদ্ধি আৰু ৰান্ধনিসকলৰ কাম যাতে NGO প্ৰদান নকৰে, এইসমূহ দাবী উত্থাপন কৰি গুৱাহাটী খানাপাৰাত হাজাৰ হাজাৰ ৰান্ধনিসকলৰ গৰ্জন দেখিবলৈ পোৱা গৈছে হিমন্ত বিশ্ব শৰ্মাৰ বিজেপি চৰকাৰৰ বিৰুদ্ধে।
আন এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ NRCত নাম থকা লোকৰ গাত হাত দিব নোৱাৰিব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক অপেন সকিয়নি আমচুৰ সভাপতি ৰেজাউল কৰিম চৰকাৰৰ উচ্চতম ন্যায়ালয়ে দিছে এই নিৰ্দেশনা ন্যায়ালয়ক অপমান কৰিব নোৱাৰিব মুখ্যমন্ত্ৰীয়ে সৰ্বোচ্চ ন্যায়ালয়ত গোচৰ চলি থকা লোকক কিয় বিতৰণ কৰিব বিচাৰিছে চৰকাৰে গাৰ বল দেখুৱাই মুছলমানক অত্যাচাৰ কৰিছে হিমন্ত বিশ্ব শৰ্মাৰ বিজেপি চৰকাৰে NRCৰ প্ৰমাণপত্ৰ বিচাৰি গৰুজুই উঠিল সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন চমুকৈ আমচু গৰু ছাগলীৰ দৰে সংখ্যালঘুক অত্যাচাৰ কৰিলে আমি আৰু ৰৈ নাথাকোঁ গুৱাহাটীত প্ৰতিবাদ সাব্যস্ত কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক অপেন হুংকাৰ প্ৰদান কৰিছে আমচুৰ সভাপতি ৰেজাউল কৰিম চৰকাৰে মুছলমানৰ ওপৰত অন্যায় অত্যাচাৰ বহুত হ'ল মুছলমান লোকসকলৰ ওপৰত এই অমানৱীয় অত্যাচাৰ আৰু সহ্য কৰা নহ'ব ভয়ংকৰ গণতান্ত্ৰিক প্ৰতিবাদ গঢ়ি তোলা হ'ব সমগ্ৰ অসমতেই কেৱলমাত্ৰ মুছলমান হোৱাৰ বাবেই সংখ্যালঘু ৰাইজসকলক হাৰাশাস্তি কৰিছে হিমন্ত বিশ্ব শৰ্মাৰ বিজেপি চৰকাৰে এনে কৰিলে অসমৰ পৰিস্থিতি অধিক ভয়াৱহ হ'ব বুলি অপেন সকিয়নি প্ৰদান কৰিছে আমচুৰ সভাপতি ৰেজাউল কৰিম চৰকাৰে আন এটা ব্ৰেকিং নিউজ 30 দিন নাথাকিব কাৰেণ্ট উৎকট গৰমত বিদ্যুৎ বিভাগৰ আজব কাণ্ড তাৰ পিছতে জনতাৰ মাজত হাহাকাৰ দেখিবলৈ পোৱা গৈছে ৰাজ্যত উৎকট গৰমৰ মাজতে ৰাজ্যত বিদ্যুৎ বিভাগৰ আজব কাণ্ড 30 দিন পৰ্যন্ত বিদ্যুৎ কৰ্তনৰ সিদ্ধান্ত APDCLৰ 33,000 ভোল্টৰ লাইন বনাই থকাৰ বাবে বিদ্যুৎ কৰ্তনৰ সিদ্ধান্ত ৰাতিপুৱা 4 বজাৰ পৰা 8 বজা পৰ্যন্ত নাথাকিব বিদ্যুৎ সেৱা জাননী জাৰি কৰিলে বৰপেটা ৰোড বিদ্যুৎ উপসংমণ্ডলে উৎকট গৰমৰ মাজতেই বিদ্যুৎ বিভাগৰ এই কাণ্ডৰ পিছতে এতিয়া বৰপেটাবাসী ৰাইজৰ মাজত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে আন এটা ব্ৰেকিং নিউজ ঋণ মাফৰ নামত প্ৰতাৰণা PMৰ দুৰ্নীতিৰ বিৰুদ্ধে উজনি কপালে কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী দেখিবলৈ পোৱা গৈছে উজনি অসমত মাইক্ৰ' ফাইনেন্সৰ ঋণ মাফৰ নামত চৰকাৰে কৰা প্ৰতাৰণাৰ বিৰুদ্ধে উজনি কপালে কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে 21ৰ নিৰ্বাচন জিকাৰ বাবেই ঋণ মাফৰ প্ৰতিশ্ৰুতি দিছিল চৰকাৰে কিন্তু শাসনলৈ আহি চৰম প্ৰতাৰণা কৰিলে ৰাজ্যৰ লাখ লাখ মহিলাক মুখ্যমন্ত্ৰীৰ কথামতে কিস্তি নিদিয়াকৈ থাকি এতিয়া বিপদত পৰিছে লাখ লাখ মহিলা অৰুণোদয়ৰ নামতো ব্যাপক দুৰ্নীতি কৰিছে একাংশ বিজেপি নেতাই বিজেপিৰ পিছে ঘূৰি নথকা মহিলাৰ অৰুণোদয়ৰ পৰা নাম কৰ্তন কৰা হৈছে PMৰ দুৰ্নীতিৰ বিৰুদ্ধে উত্তাল প্ৰতিবাদী কাৰ্যসূচী শ মহিলাৰ ঋণ মাফৰ প্ৰতাৰণা PMA আৰু অৰুণোদয়ৰ দুৰ্নীতিৰ বিৰুদ্ধে গৰ্জন কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নেতা বিদ্যুৎ শইকীয়াৰ উজনি অসমত বিজেপিৰ বিৰুদ্ধে শ খিলঞ্জীয়া মহিলাসকলৰ তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী দেখিবলৈ পোৱা গৈছে পৰৱৰ্তী খবৰ উৎকট গৰমৰ পৰা সকাহ পাব ৰাজ্যবাসী নিশালৈ আহি আছে নেৰানেপেৰা বৰষুণ শীঘ্ৰেই হ'ব বৰষুণ উৎকট গৰমৰ পৰা সকাহ দিবলৈ নিশালৈ আহি আছে প্ৰবল বৰষুণ ৰাজ্যৰ কেইবাখনো জিলাত হ'ব প্ৰবল বৃষ্টিপাত 14খনকৈ জিলালৈ বৰষুণ বজ্ৰপাত ধুমুহাৰ আগজননী দিয়া হৈছে উজনিৰ পৰা নামনি অসমলৈ জিলাই হ'ব বৃষ্টিপাত তিনিচুকীয়া জিলা ডিব্ৰুগড় চৰাইদেউ শিৱসাগৰ পশ্চিম কাৰ্বি আংলং বিশ্বনাথ গোৱালপাৰা জিলা ধুবুৰী দক্ষিণ শালমাৰা মানকাছাৰ কোকৰাঝাৰ ডিমা হাছাও কাছাৰ শ্ৰীভূমি হাইলাকান্দি জিলালৈ বৃষ্টিপাতৰ আগজননী দিয়া হৈছে বৃষ্টিপাতৰ লগতে 40 কিলোমিটাৰ বেগত 14 জিলাত বলিব বতাহ উৎকট গৰমৰ পৰা ৰক্ষা পাব ৰাজ্যবাসী আন এটা গুৰুত্বপূৰ্ণ খবৰ লালুক আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়াক নিলম্বন কৰা হৈছে পুনৰ আৰক্ষীৰ কলা দাগ লালুক আৰক্ষী থানাৰ OC মিল্টন বৰগোহাঁইক ৰিজাৰ্ভ ক্ল'জ এজন শিক্ষকক জেলত ভৰাই দিয়াৰ ভাবুকিৰে 1 লাখ টকাৰ দাবী কৰাৰ অভিযোগ OC মিল্টন বৰগোহাঁইৰ বিৰুদ্ধে তদন্ত ঘোষণা কৰা হৈছে ধন দাবীত নাম সাঙুৰ খাইছে OC সহ আন এগৰাকী উপ আৰক্ষী অধীক্ষকৰ নাম সাঙুৰ খোৱাৰ DSPৰ বিৰুদ্ধে তদন্ত ঘোষণা আন এটা গুৰুত্বপূৰ্ণ খবৰ জুন মাহৰ 10 তাৰিখ পাৰ হ'ল আজিও পৰ্যন্ত হিতাধিকাৰীৰ একাউণ্টত সোমোৱা নাই ধন ৰাজ্যৰ লাখ লাখ মহিলাও এতিয়াও পোৱা নাই অৰুণোদয় আঁচনিৰ টকা 10 তাৰিখ পাৰ হোৱাৰ পাছতো অৰুণোদয় ধন লাভ কৰা নাই ৰাজ্যৰ মহিলাই 14 জুনৰ পৰাহে অৰুণোদয়ৰ ধন মুকলাই দিব ৰাজ্য চৰকাৰে অৰুণোদয় 3.0ৰ অধীনত লাভ কৰা নাই হিতাধিকাৰীসকলে ধন জাননী জাৰি কৰিলে ৰাজ্য চৰকাৰৰ ফালৰ পৰা 10 তাৰিখৰ পৰিৱৰ্তে 14 তাৰিখে পাব ধন ৰাজ্যৰ লাখ লাখ মহিলাই এতিয়াও পোৱা নাই অৰুণোদয় আঁচনিৰ টকা
আন এটা গুৰুত্বপূৰ্ণ খবৰ উত্তপ্ত হৈ পৰিছে নুনমাটি আৰক্ষীৰ জিম্মাত থকা অৱস্থাতেই আছামীৰ মৃত্যুক লৈ উত্তাল নুনমাটি নিশা শতাধিক লোকে ঘেৰাও কৰিলে নুনমাটি আৰক্ষী থানা আৰক্ষীৰ শাৰীৰিক অত্যাচাৰত মৃত্যু হোৱাৰ অভিযোগ উত্থাপন কৰি প্ৰতিবাদ ৰাইজৰ উচিত ন্যায় বিচাৰি ভুক্তভোগী পৰিয়ালৰ লগতে ৰাইজে সাব্যস্ত কৰিলে প্ৰতিবাদ যুৱকজন অসুস্থ হোৱাৰ পাছতো নুনমাটি আৰক্ষীয়ে চিকিৎসা নকৰাৰ অভিযোগ আৰক্ষীৰ জিম্মাত থকাৰ অৱস্থাত মহানগৰীৰ কলিতাকুছিৰ এজন যুৱকৰ মৃত্যু হৈছিল আৰু তাৰ পিছতেই নুনমাটিত তীব্ৰ প্ৰতিবাদ দেখিবলৈ পোৱা গৈছে নিশা শতাধিক লোকে ঘেৰাও কৰিলে নুনমাটি আৰক্ষী থানা পৰৱৰ্তী খবৰ নিশা বিলাসীপাৰাত কি হৈছে ৰাজপথলৈ ওলাই আহিল শতাধিক লোক নিশা বিলাসীপাৰাত ভয়াৱহ পৰিস্থিতিৰ সৃষ্টি হৈছে বুলি জানিব পৰা গৈছে মাৰোৱাৰী সম্প্ৰদায়ৰ যুৱকে বেংগলী সম্প্ৰদায়ক অশ্লীল ভাষাৰে অপমানৰ অভিযোগ শতাধিক বেংগলী সম্প্ৰদায়ৰ লোকে সাব্যস্ত কৰে মাৰোৱাৰী যুৱকজনৰ বিৰুদ্ধে প্ৰতিবাদ মাৰোৱাৰী সম্প্ৰদায়ৰ যুৱকৰ ব্যৱসায়িক প্ৰতিষ্ঠান ঘেৰাও কৰি প্ৰতিবাদী কাৰ্যসূচী পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে আৰক্ষীৰ বৃহৎ দল মোতায়েন কৰা হৈছে বিলাসীপাৰাৰ চক বজাৰত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় নিশা বিলাসীপাৰাত এই ভয়াৱহ পৰিস্থিতি মাৰোৱাৰী যুৱকজনৰ বিৰুদ্ধে বেংগলী ৰাইজৰ তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী দেখিবলৈ পোৱা গৈছে বিলাসীপাৰাত